দোস্ত তোমালোকক আগবঢ়াই লৈ যাবলৈ পুনৰ আকৌ আহিলোঁ নতুন এটা ভিডিঅ' লৈ। গতিকে আশা কৰোঁ সকলোৱে ভিডিঅ'টো আঁকোৱালি ল'ব, কাৰণ তোমালোকৰ সদায় ভাল হোৱাটোৱেই চিন্তা কৰোঁ। প্ৰথমতেই ক'লোঁ, যিসকলে বহুতে কয় যে দাদা মোক উশাহ দৌৰিলে ৰানিং কৰিলে উশাহ লোৱাত কষ্ট হয়, আৰু দাদা দৌৰিলে মোৰ পেট বিষায়, কঁকাল বিষ হয়। গতিকে সেইসকলক কৈছোঁ শুনা, পেট বিষ এই কাৰণেহে তোমালোকৰ উশাহ লোৱা খেলি মেলি হয়, আৰু তোমালোকৰ কঁকাল বিষ এই কাৰণেহে তোমালোকে প্ৰেক্টিছ কম কৰা। ডাইৰেক্ট যদি তোমালোকে বিনা প্ৰেক্টিছত যদি তোমালোকে 1600 কমপ্লিট কৰিব যোৱা, তেতিয়ালৈকে তোমালোকৰ কঁকাল বিষ আৰু পেট বিষ হ'বই। গতিকে কষ্ট পায় তোমালোকৰ বডিও। সেইটো কাৰণে দৌৰাৰ আগত তোমালোকে ষ্ট্ৰেচিং কৰি ল'বা। দৌৰ এনেকুৱা এটা বস্তু, তোমালোকে নিজৰ মানে যোনটো বনাৱটি শৰীৰ হয়, সেই শৰীৰৰ মতেহে তোমালোকে ৰানিং কৰিব পাৰিবা। গতিকে যিমান প্ৰেক্টিছ কৰিবা সিমান দৌৰিব পাৰিবা। আৰু উশাহ লোৱাটো তোমালোকে নিজেই চেষ্টা কৰিবা, যেনেকৈ উশাহ লৈ ভাল পৰা তেনেকৈ দৌৰিবা। ডাঙৰ ডাঙৰ ইউটিউবাৰ, ডাঙৰ ডাঙৰ ব্লগাৰবিলাকে তোমালোকক এইবিলাক টিপছ এনেই দিয়ে, আমুককৈ দৌৰিবা, নাকটো উশাহ দীঘলীয়া উশাহ লৈ মুখে দীঘলীয়া লাহে লাহেকৈ এৰিবা উশাহ, এইবোৰ এনেই। তোমালোকে যেনেকৈ ৰানিং ভাল পোৱা তেনেকৈ ৰানিং কৰিবা। সদায় কিন্তু প্ৰেক্টিছটো সদায় মেইন, প্ৰেক্টিছ সদায় কৰিবা। গতিকে তোমালোকক ফিজিকেলত কোনো ফেইল কৰাব নোৱাৰে। ধন্যবাদ। জয় অসম। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। যদি প্ৰথমবাৰ কাৰণে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।